নমস্কাৰ, মোৰ নাম শ্ৰী বিপুল উমেশ। মই বাগদিয়া চাহ বাগিচাৰ পৰিচালক। আজি 2/2 ইংৰাজী 26 তাৰিখে আমাৰ বাগদিয়া চাহ বাগিচাত ট্ৰাষ্টিৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত এখন সভা অনুষ্ঠিত হয়। এই সভাত আমাৰ সন্মানীয় বৰঠাকুৰ ছাৰ উপস্থিত থাকে, লগত দেৱাশিষ সোণোৱাল ছাৰো উপস্থিত থাকে। তেখেতসকলে এটা নতুন এপছ ট্ৰাষ্টিৰ অধীনত লঞ্চ কৰিছে। এইটো টি++ৰ অধীনত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কি তেওঁলোকে সুবিধা বা তেওঁলোকে কি বেনিফিট পাব তাৰ বিষয়ে তেওঁলোকে বিতংভাৱে আলোচনা কৰে। তেওঁলোকে কয় যে এই টি++ৰ যোগেদি আমি কি দৰৱ বাগিচাত মাৰিব লাগে, কি মাৰিব নালাগে, বেন কেমিকেল, সেই বিষয়ে তেওঁলোকে বিশদভাৱে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক বুজাই দিয়ে। আৰু আমাৰ এই অঞ্চলত বা এই অঞ্চলৰ জলবায়ু কেতিয়া বৰষুণ হ'ব, কেতিয়া কি হ'ব, এই এপছৰ যোগেদি আমি সকলোৱে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেনেকৈ গম পাব, এই এপছৰ যোগেদি সেই বিষয়ে তেওঁলোকে বিশদভাৱে আলোচনা কৰে বা তেওঁলোকক বুজাই দিয়ে। আজি বতৰ দৰৱ মাৰিব পৰা যাব নে নাযাব, আজি বৰষুণ আহিব নে নাহিব, এই এপছৰ যোগেদি আমি বা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে গম পাব যে আজি দৰৱ মাৰিব নালাগে, আমুক সময়ত বৰষুণ আহিব। তেওঁলোকে সেই বিষয়ে বিশদভাৱে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক বুজাই দিয়ে। আৰু তেখেতসকলে যিখিনি আমাক মূল্যৱান সময় দি আমাক উপস্থিত থাকি যিখিনি আমাক বুজাই থৈ গ'ল, আমি তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে আমি আৰু এনেকুৱা মিটিং পাতিম, তেখেতসকলক মাতিম বুলি আমি আশা ৰাখি মোৰ এই বক্তৃতা